এই মোৰ জীৱন ৰাতিপুৱাই পুৱাই এৰিব লগা হৈ গ'ল ৰঙিয়া জংচং আৰু এতিয়া বৰ্তমান যাই আছো এটা ধুনীয়া জাগা আৰু গাড়ী আহি আছে বৰ্তমান আমাৰ ৰঙিয়াৰ পৰা গুৱাহাটী অভিমুখে আৰু এইফালে যে লাইনটো দেখছি অলপ দেৰিকে গুচি যাম সেই লাইনটোত মানে গোৱালপাৰা আৰু আটাইতকৈ দূৰ যাত্ৰা কৰা ট্ৰেইন বুলি ক'লি না এখন ট্ৰেইনে ডিব্ৰুগড় কন্যাকুমাৰী মানে এইখন হৈছে বিবেক এক্সপ্ৰেছ ডিব্ৰুগড়ৰ পৰা যাই পুৰা একদম কন্যাকুমাৰীলৈ কিন্তু এইখন এতে নৰহে কামাখ্যাত গাই কিবাকে নামি ল'লো গোৱালপাৰা টাউন ষ্টেচনত আপোনালোকে দেখাই পাইছে চাইনবোৰ্ড তো গোৱালপাৰা টাউন পাই গেলো বঢ়িয়া 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 তালিয়া 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 লাগে তালিয়া লাগে তালিয়া লাগে বৰ্তমান যাই আছো ৰেপিডত উঠি কিনে পল্টন বজাৰ ষ্টেচন তো কি কাৰণত যাই আছো আপোনালোকৰ ভিডিঅ'টো সম্পূৰ্ণ চালে একদম বঢ়িয়াকৈ বুজি পাই যাব সকলোকে আৰু এটা বঢ়িয়া ভিডিঅ' লাগি মানে একদম আৰ্জেণ্ট যাই আছো কেছটো হৈছে গাড়ী আছে ট্ৰেইন আছে 5:30 বজাত আৰু একদম ৰাতিপুৱা উঠি গৈছো কালি আহিলোঁ 5:30 বজাত মানে চকু ৰঙা হৈয়ে আছে গাড়ী চকু ৰঙা পৰি আছে ট্ৰেইন নাই যিহেতু কাম আছে কাম কৰিব যাবাই লাগিব আৰু বঢ়িয়াকৈ বাইক পাৰ্কিঙত থলোঁ আৰু টিকেট কাটি ল'লোঁ লৈ কিনে বৰ্তমান যাই আছোঁ প্লেটফৰ্মক লাগি আৰু প্লেটফৰ্মত যিহেতু ট্ৰেইনখন ৰখিয়ে থাকে আৰু ৰঙিয়াৰ পৰা যায় তিনিচুকীয়া কোম্পানীয়ে লিডু যায় সেনে আৰু ট্ৰেইনখন বৰ্তমান সেইখন ট্ৰেইনত যাই আছোঁ এফালে দেখাই পাইছি তিনিচুকীয়া অব্লিক লিডু আৰু ৰঙিয়া তো এইখনে হৈছে ট্ৰেইন আৰু আপোনালোকক আগৰ ভিডিঅ'ত মই কৈছোঁৱে এৰে পিছফালে ৰখি থাকে ডেকাৰগাঁও এক্সপ্ৰেছ মানে ডেকাৰগাঁও পেচেঞ্জাৰখন এৰে পিছফালে ৰখি থাকে আৰু এখন হৈছে আগত দেখি ৰখি থকা ট্ৰেইন সেইকাৰণে ডেকাৰগাঁওখন পিছফালে বহি থাকে মানে এখন আগত আৰু এই যি ট্ৰেইনখন সোমাই আছে এখন ৰাজধানী এক্সপ্ৰেছ মানে এখন ডিব্ৰুগড়ৰ পৰা নিউ দিল্লীক লাগি যায় মানে ভাই বহুত ট্ৰেইন উঠলোঁ বহুত মানে ট্ৰেইন যাত্ৰা কৰিলোঁ কিন্তু এখন উঠবে না একদিন বিৰাট ইচ্ছা আছে এখন আৰু এখন আছে এৰে পিছে পিছে আহি আছে তেজাছ এক্সপ্ৰেছ তো সেইখনত উঠবা আৰু একদম বিৰাটেই ইচ্ছা আছে তো কেতিয়াবা উঠবা পাওঁ ক'ব নোৱাৰোঁ আৰু আপোনালোকে অলপ ছাপোৰ্ট কৰক উঠবা নিশ্চয় পাম মই আৰু এইফালে মোৰ পিছফালে ৰখি আছে ৰাজধানী এক্সপ্ৰেছ আৰু বৰ্তমান আমাৰ ট্ৰেইনো যাত্ৰা কৰি দিলাক ৰঙিয়াৰ পৰাই একদম লিডু অভিমুখে বা তিনিচুকীয়া ক'ত বা যায় আজি গম নাপাওঁ কিন্তু মইতো যিহেতু আধাক লাগি যাম না তো সেইখনত বঢ়িয়াকৈ যাই থাকোঁ আধাক লাগি মানে এইখন ট্ৰেইনত গেলি না অলপমান টাইমগিলা বহুতখিনি মেইনটেইন হয় মানে ৰাতিপুৱাই যায় না ট্ৰেইনখন আৰু এইখন দেখা পাইছে আপোনালোকে তেজাছ এক্সপ্ৰেছ বৰ্তমান 1 নম্বৰ প্লেটফৰ্মত সোমাই আছে মানে ৰাজধানীতকৈ ফাৰ্ষ্ট ক্লাছে এখন আহি আছে শিলচৰৰ পৰা শিলচৰ টু নিউ দিল্লী তেজাছ এক্সপ্ৰেছ মানে ৰাজধানীৰ দৰে আৰু স্পেচিয়েল ট্ৰেইন আৰু বৰ্তমান আহি পাই গ'লোঁ চাংচাৰী আৰু ট্ৰেইনখনটো মাজতে ৰখাই দিলাক মানে এই যে FCI গুদামটো যে আছে এইখিনিতে ট্ৰেইনখন বৰ্তমান ৰাখাই দিলাক মানে এইভাগৰ পৰা ট্ৰেইন কিজনে এৰি দিছি এইফালে বঢ়িয়াকৈ এটা ৰাস্তা বনাই দিছে আৰু এইফালে নাজাৰাটো চাক না গাইছ ৰাতিপুৱাৰ মাই গড পাহাৰৰ ওপৰত কি ধুনীয়াকৈ মানে সূৰ্যটো ওলাইছে দেখিছে না আৰু এইফালে বৰ্তমান শৰাইঘাট দলং পাৰ হ'লোঁ পাৰ হৈ পাই গ'লোঁ আমি একদম বঢ়িয়াকৈ ৰঙিয়া ৰাস্তা দি বৰ্তমান গুৱাহাটী অভিমুখে আহি আছোঁ আৰু এইফালে দেখা পাইছে আপোনালোকে গোৱালপাৰা ৰাস্তা সোমাই গৈছে মানে মই এতিয়া বৰ্তমান কামাখ্যাত নামি কিনে এখন পেচেঞ্জাৰ যায় তো সেইখনত গোৱালপাৰা যাম আৰু আমাৰ কামাখ্যা ষ্টেচনটোত না অলপমান প্লেটফৰ্মগিলা বাঢ়ি আছে মানে এই সেইটো চাইডে বাঢ়িছে মানে নিউ বঙাইগাঁৱত যেনেকৈ ইয়াৰ্ড টাইপ আছে মানে এফালে আমাৰ ৰঙিয়া ফালে আহা আৰু গোৱালপাৰা চাইড এনেকুৱা মানে এতেও হ'ব বৰ্তমান পাই গ'লোঁ মালিগাঁও ষ্টেচন মানে আমাৰ কামাখ্যা ষ্টেচন আৰু বঢ়িয়াকৈ টিকেট কৰি ল'লোঁ ইয়াতে মই 1 ঘণ্টামান ৰখিব লাগিব তাৰমানে 7টা বজাত আহি পালোঁ আৰু 8টা বজাত আছে ট্ৰেইন এফালে আপোনালোকে দেখাই পাইছে 7:54 নিউ বঙাইগাঁও পেচেঞ্জাৰ 7:54 আৰু এই যিখন ট্ৰেইন যাই আছে না এখনে হৈছে বিবেক এক্সপ্ৰেছ মানে ডিব্ৰুগড়ৰ পৰাই কন্যাকুমাৰী যায় আৰু ডিষ্টেঞ্চ কিমান কভাৰ কৰে জানে না গাইছ 4100 প্ৰায় 90 কিলোমিটাৰ ডিষ্টেঞ্চ কভাৰ কৰে মানে ডিব্ৰুগড়ৰ পৰা কন্যাকুমাৰীক লাগি আৰু ইণ্ডিয়াৰ ভিতৰত না একদম নাম্বাৰ 1 মানে হাইষ্ট ডিষ্টেঞ্চ কভাৰ কৰা ট্ৰেইনে হৈছে এইখন বিবেক এক্সপ্ৰেছ আৰু বিবেকক দোষেই থাকিলোঁ কিন্তু বিবেকখন এতে নৰহিলাকে গোৱালপাৰাত কিন্তু ষ্টপিজ আছিল কিন্তু এতে ষ্টপিজ নাই পল্টন বজাৰ পৰা উঠিব লাগে ডাইৰেক্ট গোৱালপাৰা যাব লাগলি আৰু এতিয়া বৰ্তমান সোমাই গ'ল আমাৰ বঙাইগাঁও পেচেঞ্জাৰ মানে এইখন যায় গোৱালপাৰা আৰু চিএচি ইমানটো এক্সপ্ৰেছ বেছি থাকিলেও নহ'ব না মাজে মাজে পেচেঞ্জাৰতো উঠিব লাগে যিহেতু আমাৰ লোকেল ট্ৰেইন অসমৰ ভিতৰতে চলে তো এইখনত উঠি বৰ্তমান আহি আছোঁ আৰু এইফালে দেখাই পাইছে আপোনালোকে দীপৰ বিলৰ পৰিৱেশ আৰু এই জেগাখিনিত না ভাই ট্ৰেইন জাৰ্ণি কৰি কিবা এটা আল্টিমেট লাগে আৰু বাৰিষা কালত না আৰু আল্টিমেট লাগে কিন্তু এতিয়া খৰালি কাল না সেইকাৰণে পানী চানী বেছি এটা নাই তো একদম বঢ়িয়া আল্টিমেট যাত্ৰাৰ মাজেদি যাই আছোঁ গোৱালপাৰা অভিমুখে ফাইনেলি মোৰ ট্ৰেইন আহি এণ্ট্ৰি কৰি দিলে
গোৱালপাৰা ষ্টেচনত বৰ্তমান প্লেটফৰ্মত গাড়ী সোমাই আছে আৰু বৰ্তমান পাই যাম আৰু প্লেটফৰ্ম মানে নাম্বাৰ সময় হ'লে আৰু যাই তাড়াতাড়ি কামখিনি কৰিব লাগে আৰু এফালে বৰ্তমান দেখা পাইছে আপোনালোকে পুৰা উঠি যাই আছে মানুহগিলা মানে বহুত মানুহ নামি দিয়ক মানে এখন ট্ৰেইনৰ মেইন উদ্দেশ্য আছে গোৱালপাৰা টাউন তো গোৱালপাৰা টাউনৰ কাৰণে এখন ট্ৰেইন বহুত মানুহ আহে আৰু ষ্টেচনটোৰ পৰাই না টাউনক লাগি প্ৰায় 2.5 কিলোমিটাৰ 3 কিলোমিটাৰ মান হয় সেইটো কাৰণত এনকে ই ৰিক্সা টেম্পো কিছুমান এনকে বস্তু ৰখি থাকে আৰু তাতে উঠি কিনে বঢ়িয়াকৈ টাউনক লাগি আহি যাব লাগে এতিয়া বৰ্তমান মই যাই আছোঁ কোৰ্টক লাগি মানে কোৰ্টত অলপ মান সৰু সৰু কাম আছে সেইখিনি কৰিম আৰু ৰিটাৰ্ণ আহিম আৰু পাই গ'লো বৰ্তমান কোৰ্টৰ কমপ্লেক্স আৰু দেখা পাইছে আপোনালোকে পুৰা এইটো আহিছে মেইন ৰাস্তা মানে অলপ আগতে হাইৱেটো আছে আৰু এফালে বৰ্তমান কোৰ্টৰ ফালে মই সোমাই যাই আছোঁ তাতে অলপমান কাম আছে সেই কামখিনি কৰিম আৰু ৰিটাৰ্ণ গুচি আহিম ট্ৰেইন গেল ই ৰিক্সা গেল এবাৰ হ'ল বাইকত ৰাইড মানে এতিয়া বৰ্তমান এটা জেগাত যাই আছোঁ কোৰ্টৰ পৰাই আৰু জেগাখিনি চাওক না কি মজা আৰু এইগিলা যে ছাইডত দেখা পাইছে আপোনালোকে ৰবৰ বাগান মানে এইফালে না ৰবৰ বাগান বহুত আছে আপোনালোক মই আগৰ ভিডিঅ'ত কৈছোঁৱে আৰু এইয়া ৰবৰ বাগানৰ মাজে মাজে বৰ্তমান যাই আছোঁ এটা জেগাত সেই আগৰ ফালে আপোনালোকে পাহাৰ দেখা পাইছে সেই পাহাৰৰ পিছফালে আছে সূৰ্য পাহাৰ মানে এই গোৱালপাৰাত যে আহে যে পিকনিক প্লেচ সূৰ্য পাহাৰ তো সূৰ্য পাহাৰ সেই পাহাৰৰ পিছফালেই আছে মানে এই পাহাৰখনে কিজানি সূৰ্য পাহাৰ পিছফালে মানে পিকনিক প্লেচটো আছে আৰু কিন্তু মই সিমান এটা ভালকৈ নাজানো কিন্তু জেগাটো দেখিছে নাই কি মজা লাগে মানে আল্টিমেট আৰু আহি বৰ্তমান পাই গ'লোঁ কোৰ্টৰ কাষ মানে এটা এখন বঢ়িয়া হোটেল আছে সেই হোটেলখন মই আগে পিছে আপোনালোক দেখাইছোঁৱে আৰু সেই হোটেলখনতে বৰ্তমান যাই আছোঁ ভাত খোৱাৰ কাৰণে আৰু বহি ল'লোঁ বঢ়িয়াকৈ ভাতৰ পাতত মানে ভাত অহা নাই দিয়কচোন এনেই জাষ্ট জেগাত বহি লৈছোঁ আৰু খোৱা লোৱা কমপ্লিট কৰি বহি ল'লোঁ ই ৰিক্সাত মানে 2:30 বজাত আৰু এখন ট্ৰেইন আহি আছে মানে কিবা ছুপাৰ ফাষ্ট এক্সপ্ৰেছ কি ট্ৰেইন বা ক'ব নোৱাৰোঁ কিন্তু নেটত দেখাই আছে আৰু ট্ৰেইনখন যাই আছোঁ টাউন ষ্টেচনক লাগি আৰু পাই গ'লোঁ বৰ্তমান ষ্টেচনৰ পৰিৱেশটো আপোনালোকে দেখা পাইছে কি মজা আৰু একদম বঢ়িয়া পৰিৱেশটো নাজাৰাটো আগত হৈছে আপোনালোকক আৰু এফালে অমিতাভ বচ্চন আৰু জুবিন দাও কিবা মানে যক্ষ্মামুক্ত অভিযানৰ কিবা মানে এডভাৰটাইজ দিছে পৰিচাক আপোনালোকে স্কিপ কৰি আৰু বৰ্তমান ষ্টেচনত আহি এনেকৈ ৰখি আছোঁ মানে এইটো ষ্টেচন সিমান এটা মানুহ চানুহ নাই মানে মানুহ চানুহ অলপমান পাতলা আৰু এতিয়া বৰ্তমান ৰৈ আছোঁ আৰু ট্ৰেইন আহকলৈকে অপেক্ষা আৰু এফালে দেখা পাইছে পুৰা ষ্টেচনৰ পৰিৱেশ ষ্টেচনটো দেখিছে না একদম খালী আমাৰ এই ষ্টেচনবিলাক মানুহ ভৰ্তি হৈ থাকে কিন্তু এইটো ষ্টেচন পুৰা খালী এই এনেই 4-5টামান মানুহ আছে এইটো হৈছে গোৱালপাৰা দেখা পাইছে পুৰা ট্ৰেইন সোমাই আছে মানে আহিয়ে গ'ল ট্ৰেইনখন এখন কিবা হোলী স্পেচিয়েল ট্ৰেইন আছে হে গাইছ হোলী স্পেচিয়েল বোলে হোলী যাবা কিমান দিন হ'ল স্পেচিয়েল ট্ৰেইন এতিয়াও আহি আছে সেইকাৰণে ট্ৰেইন বঢ়িয়া নাজাৰৰ মাজেদি দেখিছে নাই এইগিলা কি মেল দিছে দেখিছেনে আপোনালোকে সেইগিলা হৈছে চুপাৰী আৰু কিমান চুপাৰী পেলিছে দেখিছেনে এফালেও আছে আৰু এফালে আছে চুপাৰী আৰু এফালে আহি পাই গ'লোঁ আমজোঙা ষ্টেচন আৰু এফালৰ ষ্টেচনগিলা না গাইছ মানে ওচৰত মানুহৰ ঘৰেই নাই কিবা সেই আৰু জংঘলৰ মাজত ষ্টেচন আন মানে অলপমান ডিষ্টেঞ্চগিলা দূৰ আৰু মানুহৰ ঘৰ য'ত আছে না অলপমান ডিষ্টেঞ্চগিলা দূৰ 3-4 কিলোমিটাৰ সেনেকুৱা ডিষ্টেঞ্চ আৰু গাড়ী আহি পাই গ'ল বৰ্তমান আজৰা ষ্টেচন প্ৰায় আধা ঘণ্টা হ'ল গাড়ীখনৰ লচৰেই নাই কি বা কাৰণত ক'ব নোৱাৰোঁ আৰু সেইফালে না মোৰ ৰঙিয়াৰ ফালে যোৱা ট্ৰেইন কতো পাৰ হৈ গুচি গ'ল তাৰমানে হিচাপেই নাই আৰু কি কম গাইছ মানে এই আৰু দুখৰ দিনত দুখ মানে এতিয়া বৰ্তমান ৰাতি হৈ যাই আছে না আৰু এফালে থৈ আছোঁ ষ্টেচনত গাড়ী থাকে নে নাথাকে তাৰ হৈছে টেনশ্যন আৰু এফালে ৰখি প্ৰায় 1.5 ঘণ্টা পাৰ হৈ গ'ল গাড়ীখনৰ লচৰে নাই ইমান সময় নাই মই বাছ বা মেজিকত যাই পেলাই বঢ়িয়াকৈ মালিগাঁৱৰ পৰাই মোৰ সেইফালৰ ট্ৰেইনগিলা ধৰিব পাৰিলোঁ ভাই এখনৰো আশা কৰি থাকিলোঁ সেইফালেও নহ'ল সেই কিবা খতম লাইন দিছে মানে 2 ঘণ্টাৰ মূৰত লাইন দিলে না সেইটো কাৰণত অলপমান ফুটি লাগি গৈছে আৰু এই যে খুৰাটো না খুৰাটো একদম এক্সিলেণ্ট গান মাৰি আছে আপোনালোকে অলপ শুনক মৰম যাম মাৰ দিয়া ডম্বৰো হৰ হৰ মহাদেৱ ও প্ৰেমতে পৰিলো ট্ৰেইনে ঢোকা দিলেও না গাইছ এণ্টাৰটেইনমেণ্ট এৰা নাই মানে এনেকুৱা মানুহ লগ পালি নে ট্ৰেইন জাৰ্ণিৰ কৰা এটা মজাই বেলেগ তাৰমানে কি ক'ম আৰু এক্সিলেণ্ট যাব তোকে মোৰ গাঁও
পাহাড়তি মারে মোর গাঁও গরি আর গরি সাইকে বগর হেই বঢ়িয়া 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 তালিয়া 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 লাগে তালিয়া লাগে তালিয়া লাগে আৰু হাঁহি ফুৰ্তি কৰিয়ে কেংকে পাই গ'লোঁ কামাখ্যা গমেই নাপালোঁ আৰু লৈ ল'লোঁ ডাইৰেক্ট ৰেপিডো এতিয়া বৰ্তমান যাই আছোঁ মই পল্টন বজাৰক লাগি কাৰণ যিখন ট্ৰেইনত যাম না মই ৰঙিয়াক লাগি তো সেইখন ট্ৰেইন নৰখে কামাখ্যাত তো যাই আছোঁ বৰ্তমান পল্টন বজাৰক লাগি তাতে উঠি ল'ম আৰু কামাখ্যাত ট্ৰেইন পালোঁ হয় নাপাওঁ নহয় কিন্তু ট্ৰেইন আছে 11:30 বজাত তো মই এতিয়া যিখন ট্ৰেইনত যাম না সেইখন ট্ৰেইনত গেলি না মই 11 বজাত ঘৰেই পাই যাম তো 11:30 লৈকে ৰহি লাভ দে সেইকাৰণে ৰেপিডো লৈ আহি গৈছোঁ ডাইৰেক্ট পল্টন বজাৰ আৰু এতিয়া বৰ্তমান ষ্টেচনত দেখিছে না পৰিৱেশ আজিকালি ষ্টেচন গিলা ভাই এয়াৰপৰ্টৰ নিচিনা হৈ গৈছে দেখিছে না কি এক্সিলেটৰ লিফ্ট মানে চিৰি এতিয়া বৰ্তমান চিৰিত উঠি যাই আছোঁ অন্য এটা প্লেটফৰ্মক লাগি আৰু এনেকৈ প্লেটফৰ্মত ৰহি থাকোঁতে আহি গ'ল ট্ৰেইন এইখন হৈছে অমৃতসৰ এক্সপ্ৰেছ মানে অমৃতসৰটো আপোনালোকে জানেই অমৃতসৰ আছে পাঞ্জাৱত তো এইখন ট্ৰেইন যাব পাঞ্জাৱক লাগি মইতো পাঞ্জাৱক লাগি নাযাওঁ মই ৰঙিয়াক লাগি যাম জাষ্ট ইয়াৰ পৰা অলপমান 50 কিলোমিটাৰ ডিষ্টেঞ্চ আৰু তাৰপিছতে নামি ল'ম নামি পেলাই গুচি যাম ডাইৰেক্ট ঘৰক লাগি আৰু এফালে বৰ্তমান ট্ৰেইন সোমাই গ'ল যিহেতু ট্ৰেইন ৰখাৰ পিছত উঠি ল'ম বঢ়িয়াকৈ আৰু মই তাৰমানে একদম লাষ্টৰ জেনেৰেল ডাব্বাকেইটাত উঠিম আৰু এফালে লেখাই আছে কিবা দয়ালু কোনে আপোনালোকে চিনি পাই যে এটা কমেণ্ট কৰি কিনে জনাবচোন মানে লাষ্টত উঠাৰ কাৰণ এটাই মই লাষ্টত উঠলি না ডাইৰেক্ট নামি কি মই ষ্টেচনৰ কাষতে মানে বাইকখন পাই যাওঁ আৰু আমাৰ ষ্টেচনৰ মানে আগৰ ফালে মানে ইটা গেলি না পিছফালে আমাৰ বাইকগিলা থৈ থাকে তো তাতে ডাইৰেক্ট বাইকখন ল'ম আৰু ঘৰত যাম ফাইনেলি পাই গ'লোঁ আমাৰ ৰঙিয়া এতিয়া বৰ্তমান মই পাৰহে যাই আছোঁ কাৰণ মোৰ বাইকখন য'ত আছে না তাকালিতো যাবই লাগিব না বাইকখন ল'ব লাগিব আৰু কি ক'ম আৰু গাইছ আজি জীৱনটোত না যিখিনি কষ্ট হৈছে ভাই জীৱনত মানে ট্ৰেইনে ইমান ধোকা দিয়া নাই তাৰমানে আজি যিখিনি ধোকা দিছে মোক ট্ৰেইনে কি ক'ম আৰু দিয়ক হ'ব বাই 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 বাই